আজি এটা মাহ সম্পূৰ্ণ হল আমাৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা প্ৰিয় কণ্ঠশিল্পী গৰাকী নথকাত বুকু ভৰা বেদনালৈ এমাহ পাৰ কৰিলে কোটি কোটি অনুৰাগীয়ে আজিও যেন একেই পৰিৱেশ প্ৰিয় কণ্ঠশিল্পী গৰাকীৰ বাবে বিভিন্নজনে পালন কৰিছে বিভিন্ন নিয়ম তাৰ মাজতে হত্যাকাণ্ডৰ তদন্তৰ দাবী জনাই ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে ৰাজ্যৰ লগতে বিশ্ববাসীয়ে তাৰ সমান্তৰালকৈ আমছুৱে আজি এমাহ সম্পূৰ্ণ হোৱাত ৰাজ্যজুৰি আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৰাজ্যৰ লগতে হুজাই জিলা আমছুৱে মুৰাদঝাৰত বিভিন্ন জাতি ধৰ্মাৱলম্বীৰ লোকে আয়োজন কৰে প্ৰিয় কণ্ঠশিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুৰাদঝাৰতো আমছুৰ উদ্যোগত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই অনুষ্ঠানত ভাগ লৈ সকলোকে তাৰ উপৰিও প্ৰিয় কণ্ঠশিল্পী গৰাকীৰ মায়াবিনী গীতৰ উপৰিও গায় বিভিন্ন গীত জুবিন গাৰ্গ দেৱ ৰহস্যজনক মৃত্যু হৈছে আৰু আজি এক মাহ গতিকে আমি আজি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আমি বিভিন্ন ধৰ্মাৱলম্বীৰ ধৰ্মগুৰুসকলক আনিছোঁ প্ৰাৰ্থনা জনাইছোঁ তেখেত য'তেই থাকে শান্তিত থাকক তেখেতে এটা কথা শিকাই গৈছিল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি মিলন একতা সেই একতাৰ বাৰ্তা দি গৈছিলে গতিকে আমি সেই বাৰ্তা জীয়াই ৰাখিব লাগিব সেই উদ্দেশ্যে আজি আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আয়োজন কৰিছোঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমি সমান্তৰালভাৱে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই ৰহস্যজনক মৃত্যু যি হত্যাৰ অভিযোগ উঠিছে এই হত্যাৰ লগত জড়িত থকা যিসকলেই আছে সকলোকে অতি কম সময়ৰ ভিতৰতে শাস্তিমূলক ব্যৱস্থা কৰিব লাগে আমি তাকেই কামনা কৰিছোঁ আৰু আমি জুবিনদা যিটো বিচাৰিছিল আমি সেইমতে আমি অসমখনক শান্তিৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজেৰে যাতে আমি জীয়াই ৰাখি আগুৱাই যাব পাৰোঁ আমছুৱে সেই প্ৰতিশ্ৰুতিৰে আমি আগবাঢ়ি যাবলৈ আমি আজি অনুষ্ঠানটো আয়োজন কৰিছোঁ আজি শতিকাৰ মহানায়ক জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ প্ৰায় 30 দিন সম্পূৰ্ণ হ'ল আৰু সেই সম্পৰ্কে আমছু হুজাই জিলা সমিতিয়ে মুৰাদঝাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু এই অনুষ্ঠানত আমাৰ ইছলাম ধৰ্মাৱলম্বীৰ লোকসকল আমাৰ মানে নামঘৰীয়াসকল আমাৰ শিখ মানে ধৰ্মগুৰুসকলে আহি তেখেতসকলে নিজ নিজ ধৰ্ম হিচাপে জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ সদ্গতিৰ বাবে তেখেতসকলে প্ৰাৰ্থনা কৰে আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ আৰু আমি এইটোৱে কামনা কৰোঁ যাতে ঈশ্বৰে তেখেতৰ আত্মাক সদ্গতি প্ৰদান কৰক আৰু তেখেতৰ আদৰ্শ যাতে আমি সকলোৱে নিজৰ জীৱনত আনি এক মানে বৰ অসম গঢ়াৰ মানে সংকল্প গ্ৰহণ কৰোঁ আৰু সেইমতে আমি আগবাঢ়ি যাব লাগিব যদি জুবিন দাক আৱেগৰে নহয় তেখেতক মানে বাস্তৱতেৰে তেখেতৰ মানে নীতি আদৰ্শক আমি জীয়াই ৰাখি এখন বৰ অসম মানে গঢ়াৰ সংকল্প গ্ৰহণ কৰোঁ আজি নিউজ ডেস্ক ৰিপৰ্ট টাইমছ দবকা।